ইমান ধুনীয়া এইকেইটা মই কিহৰনো পকৰি বনালোঁ আহকচোন চাওঁ। প্ৰথমে মই ডিম এটা ভাঙি লৈছোঁ, তাতে বন্ধাকবি জলকীয়া দিলোঁ, এয়া বেচন দিছোঁ। এইখিনি মিক্স কৰি ল'ব। তাতে গাজৰ দিছোঁ, দীঘল দীঘলকৈ কাটি থোৱা গাজৰ দিলোঁ। আকৌ এইখিনি ভাল ধৰণে মিক্স কৰিলোঁ, তাত জলকীয়া দিলোঁ, 2-3টা জলকীয়া দিছোঁ। তাৰপৰা অলপমান ভাত লৈছোঁ, মই এইটো মেইন ভাতেৰে বনাইছোঁ। এই চপাৰটোতে মই ভাতকেইটা অলপমান চপ কৰি ল'লোঁ। এয়া এই কণী বেচনখিনিৰ লগতে মই এই ভাতখিনিও মিক্স কৰি দিলোঁ। তাতে নিমখ দিলোঁ অকণমান, আন্দাজত দিব আৰু হালধি অকণমান দিলোঁ, জলকীয়া গুড়িও আন্দাজতে দিব। তাৰপৰা এইখিনি ভালদৰে মিক্স কৰি ধুনীয়া পেষ্ট এটা বনাই ল'ব। এয়া মোৰ এইখিনি পেষ্টখিনি ৰেডি হৈ গ'ল। তাৰপৰা ফ্ৰাইং পেন এখনতে তেল গৰম কৰি লৈছোঁ। তেল অকণ সৰহকৈ দিব দেই, কণী দিছোঁ ন, অকণ ফুলিবও। তাৰপৰা তেলতে আপোনালোকে দি যাব, অলপমান গোল গোল কৰি দিব, দেখিবলৈও ভাল দেখিব আৰু এইদৰে মিলাই মিলাই গোল গোল কৰি দিব। এয়া তাৰপাছত এখন ঢাকনাৰে ঢাকি দিব। তাৰপৰা এয়া লুটিয়াই দিলোঁ আৰু দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। আকৌ ইটো চাইডে সিজিবলৈও অলপ দিব, ঢাকনাখন মাৰি দিব। বহুত কম সময়তে হয়। এয়া মোৰ এইকেইটা ৰেডি হৈ গ'ল। বৰ ধুনীয়া মোৰ এয়া ভাতৰ পকৰিকেইটা ৰেডি হৈ গ'ল। আপোনালোকে চাহ ভাত যিহৰ লগত খাব পাৰে। মোৰ ভিডিঅ'টো বা ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চবে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ।